আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হয় আৰু তাৰ সিদ্ধান্তসমূহ মই আপোনালোকৰ আগত জনাব খুজিছোঁ। অসম চৰকাৰে প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰে, কিন্তু প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰা যিখন আমাৰ আইন আছিল, আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৰেগুলেশ্যন অফ ফিজ এক্ট, ইয়াতে আমি মাইনৰিটি ৰান ইনষ্টিটিউটবিলাকক আওতাৰ বাহিৰত ৰাখিছিলোঁ। যেনে মাইনৰিটি যিসকল বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান, মুছলিম, তেওঁলোকে যিবিলাক ইনষ্টিটিউশ্যন পৰিচালনা কৰিছিল, তাতে আমি ফিজ ৰেগুলেট কৰিব নোৱাৰিছিলোঁ। কেবিনেটে আজি এটা সিদ্ধান্ত লয়, আমি বিধানসভাত এখন আইন আনিম। এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰেই নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম। আজি আমাৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ। দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল, যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব। আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল। এতিয়াৰ পৰা প্ৰাদেশিকৃত বিদ্যালয়ৰ কৰ্মচাৰীসকল, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব। আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ, আমাৰ যিবিলাক ধুবুৰী, চাউথ চালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে, তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইনমতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব। এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। আজি আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি, সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম, যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক, মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগতে পাৰ্মিশ্যন হওক, NOC হওক, এফিলেশ্যন হওক, যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল, কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিলে, তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয়। এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব। পাৰ্থক্যটো মই বুজাই দিছোঁ। আগতে আমাৰ নিয়মটো আছিল
যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব, তেতিয়াহে প্ৰাদেশিকৰণ হ'ব। এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে, যিকোনো এখন কাগজ থাকিলে, পাৰ্মিশ্যনৰ কাগজ থাকক, ৰিকগনাইজেশ্যনৰ কাগজ থাকক, এফিলেশ্যনৰ কাগজ থাকক বা NOC এখন থাকক, তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব। এই আইনৰ ফলত বহুকেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব, সুবিধা পাব। কিমানখন কলেজ হ'ব? প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব। স্কুল কিমানমান হ'ব? স্কুলটো হিচাপ উলিয়াব দিগদাৰ, কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব। আজি আমাৰ কেবিনেটত নেৰিম নামৰ শিক্ষানুষ্ঠানখনে এখন প্ৰাইভেট ইউনিভাৰ্চিটি কৰিব খোজে, তাকো কেবিনেটে অনুমোদন জনায়। আজি আমাৰ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা অতি আনন্দৰ বিষয়। আজিম প্ৰেমজীৰ নাম আপোনালোকে শুনিছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যন এটা ফিলন্থ্ৰপিক অৰ্গেনাইজেশ্যন। তেওঁলোকে অসমত 1000 কোটি টকাতকৈও অধিক ব্যয় কৰি এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাক আবেদন কৰিছিল। আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ বিশ্ববিদ্যালয় কৰ্ণাটকত আছে, ভূপালত আছে আৰু ৰাঁচীত আছে। এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট স্কলাৰশ্বিপ দিয়া হয় আৰু বিশ্বমানৰ শিক্ষা প্ৰদান কৰা হয়। আজিম প্ৰেমজী ইউনিভাৰ্চিটি পলাশবাৰীত স্থাপন হ'ব IIMৰ লগতে, আৰু 10,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক এই ফাউণ্ডেশ্যনে শিক্ষা দিব। আজি এই ফাউণ্ডেশ্যনক বিশ্ববিদ্যালয় কৰাৰ বাবে যিখন আইন লাগে, সেই আইনখনো বিধানসভাত উপস্থাপন কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। আৰু এই বিশ্ববিদ্যালয়খনে অসমৰ উচ্চ শিক্ষাৰ এটা পৰিৱেশত এটা নৱজাগৰণৰ সৃষ্টি কৰিব। আমি যিবিলাক প্ৰাইভেট ইউনিভাৰ্চিটি দেখোঁ, সেইকেইখন হ'ল প্ৰাইভেট ইউনিভাৰ্চিটি। এইখন হ'ল ফিলন্থ্ৰপিক প্ৰাইভেট ইউনিভাৰ্চিটি, অৰ্থাৎ তাত কোনো ব্যৱসায় নাই, প্ৰফিটৰ কথা নাই, বৰঞ্চ ল'ৰা ছোৱালীক তেওঁলোকে স্কলাৰশ্বিপ দি পঢ়াব। সেইকাৰণে আৰু প্ৰথম অৱস্থাত 1100-1200 কোটি টকা, তেওঁলোকে পৰৱৰ্তী অৱস্থাত 1700 কোটি টকালৈকে বিনিয়োগ কৰিব। তাত স্কুলো বনাব, তেওঁলোকে হস্পিটালো বনাব। এটা ডাঙৰ পৰিৱৰ্তন আহিব, IIMৰ লগতে হ'ব। পলাশবাৰী ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি, অসমৰ ৰাইজৰ বাবেও এটা আনন্দৰ বাতৰি। আজি আমাৰ কেবিনেটত আমি বহুদিনৰ পৰা আলোচনা কৰি আছিলোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটিক আমি মালিকৰ পৰা চিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰিম। আজি কেবিনেটে অনুমোদন জনায় যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি চিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম, আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব। 2-3টা কণ্ডিশ্যন থাকিব। শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত, আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব, এই চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব। আউটছাইড টি গাৰ্ডেনৰ যি শ্ৰমিক, তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব, যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে। আমি এটা অনুমান কৰিছোঁ, এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবণ্টন কৰিব পৰা যাব। 3,33,486টা পৰিয়াল
এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব। অৰ্থাৎ এতিয়াৰ পৰা শ্ৰমিকৰ লেবাৰ লাইনৰ মাটিৰ মালিক শ্ৰমিকসকল হ'ব, টি গাৰ্ডেনৰ মেনেজমেণ্ট মালিক হ'ব নোৱাৰিব। তেওঁলোকৰ পৰা আমি চিলিঙত মাটি লৈ ল'ম। চিলিং এক্টৰ সংশোধনীৰ বাবে প্ৰস্তাৱ কৰা আইনখন আজি কেবিনেটে অনুমোদন কৰে আৰু অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম। অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত হ'ব। আমাৰ আপোনালোক সকলোৱে জানে যে বহু দিনৰ পৰা এটা অভিযোগ আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা হয়। চৰকাৰে উচ্ছেদ কৰিছে, কিন্তু আজি বিজেপিৰ চৰকাৰ আছে, উচ্ছেদ কৰিছে। অহাকালিতো উচ্ছেদ নকৰিবও পাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল হৈয়ে থাকিব। আজি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি, অসম চুক্তিৰ 6 নম্বৰ দফা যোৱাকালিও আমি আলোচনা কৰিছিলোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিব্যুনেল হ'ব লাগে, য'ত এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব।